শিৱসাগৰৰ আমগুৰিত 4 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। চহৰখনৰ 7 নং ৱাৰ্ডৰ বৰপাম গ্ৰাউণ্ডত জব্দ কৰা হৈছে ভোজন পৰিমাণৰ ড্ৰাগছখিনি। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2 ড্ৰাগছ সৰবৰাহকাৰীক। সুশীল ভূমিজ আৰু খেমৰাজ ৰিজালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এখন ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল ড্ৰাগছখিনি। 401টা চাবোনৰ বাকচত আনিছিল জব্দকৃত ড্ৰাগছখিনি। মণিপুৰৰ পৰা নাগালেণ্ড যোৰহাটলৈ সৰবৰাহ কৰা হৈছিল ড্ৰাগছ। আমগুৰি মহাবিদ্যালয়ৰ সমীপৰ মদিৰাম হাজৰিকাৰ অব্যৱহৃত ভূমিত ৰখাই থোৱা হৈছিল বাহনখন। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ অভিযান। ঘটনাস্থলীত উপস্থিত শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি। 2 সৰবৰাহকাৰীক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আমগুৰিত কিছুদিন পূৰ্বে ড্ৰাগছ সেৱন কৰি মৃত্যু হৈছিল এজন যুৱকৰ। তাৰ পাছৰ পৰাই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, শিৱসাগৰৰ আমগুৰিত ভোজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। 4 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। চহৰখনৰ 7 নং ৱাৰ্ডৰ বৰপাম গ্ৰাউণ্ডত জব্দ কৰা হৈছে এই ভোজন পৰিমাণৰ ড্ৰাগছখিনি। ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল। 401টা চাবোনৰ কেছত লুকুৱাই অনা হৈছিল এই ভোজন পৰিমাণৰ ড্ৰাগছখিনি। ফোনযোগে সংযুক্ত হৈছোঁ আমগুৰি সাংবাদিক শংকৰজ্যোতি শইকীয়াৰ সৈতে। শংকৰ, যিহেতু ভোজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে আমগুৰিত, প্ৰায় 4 কোটিতকৈ অধিক টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে। এই চক্ৰটোৰ সৈতে আৰু কোন জড়িত হৈ আছে, আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগবঢ়াই নিছে, সবিশেষ আপোনাৰ পৰা জানিম। যিটো শিৱসাগৰ জিলাৰ আমগুৰিৰ যিটো 61 নং ৰাষ্ট্ৰীয় ঘাইপথ, যিটো চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৈতে সংযোগ হৈছে, এই ৰাষ্ট্ৰীয় ঘাইপথটো বহুদিনৰ পৰাই যিবোৰ অবৈধ ব্যৱসায়ৰ বাবে ব্যৱহাৰ হৈ আহিছে আৰু এই সময়ে সময়ে প্ৰমাণিত হৈ আহিছে। আৰু বিশেষকৈ আমগুৰি যি অসম নাগালেণ্ড সীমান্ত, আমগুৰিৰ যি হালোৱা টিং, সেই সীমান্তইদি ড্ৰাগছ পূৰ্বেও এইদৰে সৰবৰাহ হৈছে আৰু আৰক্ষীয়ে বহু সময়ত সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। আৰু শেহতীয়াকৈ যোৱা নিশা যি শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাইছিল গোপন সূত্ৰৰ ভিত্তিত, সেই গোপন সূত্ৰৰ ভিত্তিত চলোৱা সেই অভিযানত 4 কোটি টকাৰ মূল্যৰ ড্ৰাগছ ইতিমধ্যে জব্দ কৰা হৈছে। আৰু অতি কৌশলৰ সৈতে যিকেইজন সৰবৰাহকাৰীক সুশীল ভূমিজ আৰু খেমৰাজ ৰিজাল নামৰ যি 2জন সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰা হৈছে, সেই 2জনে অতি কৌশলৰ সৈতে এখন 407 মিনিবাছৰ তলৰ অংশত গোপনে সেই ড্ৰাগছখিনি তেওঁলোকে লৈ আহিছিল। আৰু আৰক্ষীয়ে সেই গোপন সূত্ৰৰ ভিত্তিত এজন ব্যক্তিৰ যি অব্যৱহৃত ভূমি, সেই অব্যৱহৃত ভূমিত সেই গাড়ীখন ৰখাই থোৱা আছিল আৰু আৰক্ষীয়ে নিশা অভিযান চলাই প্ৰায় 4 কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আৰু নিশ্চয় স্ক্ৰীণত যিসমূহ ইতিমধ্যে N24 দৰ্শকসকলে দৃশ্য দেখিছে যে 401টা চাবোনৰ বাকচৰ গোপন চেম্বাৰত লুকুৱাই দিছিল 407 মিনিবাছখনৰ। আৰু ইতিমধ্যে আৰক্ষীয়ে যি অধিক তদন্ত অব্যাহত ৰাখিছে, কিন্তু এতিয়ালৈকে আন কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। হয়তো ইয়াৰ পিছত অধিক তথ্য পোহৰলৈ আহিব। আৰু বিশেষকৈ আমগুৰিত ড্ৰাগছৰ প্ৰচলনৰ বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈ আছে। দল সংগঠনসমূহে অভিযোগ কৰি আহিছে যে আমগুৰিত নগৰখনত বিশেষকৈ ড্ৰাগছেই নহয়, যি অবৈধ ফুৰা, অৰুণাচলী ফুৰা, এই অৰুণাচলী ফুৰাৰ ব্যৱসায় হয়, অন্য এটা চোৰাং গৰুৰ ব্যৱসায় হয়। গতিকে 61 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ক্ষেত্ৰত বহুবাৰে অভিযোগ উত্থাপিত হৈ আহিছে। কিন্তু আৰক্ষী এই ক্ষেত্ৰত আৰক্ষীক সমালোচনা কৰিছিল ৰাইজে, কিন্তু শেহতীয়াকৈ আৰক্ষীয়ে যি অভিযান চলালে, সেই অভিযানৰ পিছত আমগুৰিবাসী বা শিৱসাগৰবাসীয়ে ইতিমধ্যে আৰক্ষীৰ এই কাৰ্যক প্ৰশংসা কৰিছে। যাতে এইদৰে যদি তেওঁলোকে অভিযান চলায় বা অবৈধ ব্যৱসায়সমূহৰ বিৰুদ্ধে অভিযান চলায়, নিশ্চয়কৈ যিটো 61 নং ৰাষ্ট্ৰীয় ঘাইপথ আমগুৰি নগৰৰ মাজেৰে গৈছে চুবুৰীয়া নাগালেণ্ডলৈ, নিশ্চয়কৈ এই অবৈধ ব্যৱসায়সমূহ তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। আৰু অন্যহাতে এই মুহূৰ্তত এটা কথা উল্লেখ কৰোঁ যে যি বৃহৎ পৰিমাণৰ ড্ৰাগছ ইতিমধ্যে সৰবৰাহ কৰা হৈছিল, চুবুৰীয়া নাগালেণ্ড আৰু যোৰহাটলৈ সৰবৰাহ কৰাৰ কথা আছিল। আৰু ইতিমধ্যে এই কথা আৰক্ষীৰ জেৰাত যি 2জন ব্যক্তিক আটক কৰা হৈছে, তেওঁলোকে এই কথা স্বীকাৰ কৰিছে। গতিকে এটা বৃহৎ ড্ৰাগছৰ চক্ৰ যে চলি আছে, সেয়া পুনৰবাৰ প্ৰমাণিত হ'ল যে বিভিন্ন সময়ত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। কিন্তু প্ৰকৃততে ক'ৰ পৰা এইদৰে ড্ৰাগছসমূহ আহে আৰু ইমান আৰক্ষীয়ে অভিযান চলোৱাৰ পিছতো কিয় নিয়ন্ত্ৰিত হোৱা নাই, এয়া কিন্তু এক চিন্তনীয় বিষয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। শংকৰ, আপুনি খবৰ ৰাখিব এই চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে বা আৰক্ষীৰ তদন্তত কেনেধৰণৰ তথ্য পোহৰলৈ আহিছে, সেইসমূহ খবৰ ৰাখিব। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম।
আচলতে আমাৰ আমগুৰিবাসীৰ কাৰণে এটা ভাল খবৰেই আৰু লগতে আমি আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ। এইকাৰণে ধন্যবাদ জনাইছোঁ যে বিগত সময়ত আমি বহু সময়ত দেখি আহিছোঁ যে অসমৰ বাবে বৰ্তমান যুৱ প্ৰজন্মৰ বাবে অতি ভয়াৱহ এই ড্ৰাগছ নামৰ এই যিটো বস্তু ড্ৰাগছ হওক হিৰ'ইন হওক এই বস্তুটো আচলতে আমগুৰিত অতি বহুত বেছি প্ৰচলন হৈ আহিছে। আৰু কিন্তু আজি আমি কিছু সময় আজি আচলতে প্ৰায় কেইঘণ্টামানৰ আগত পূৰ্বে আমি গম পাইছোঁ যে আমগুৰি আৰক্ষী তথা শিৱসাগৰ আৰক্ষী আচলতে শিৱসাগৰ প্ৰশাসনে আচলতে প্ৰায় 4 কোটি টকাৰ ওপৰত ড্ৰাগছ আৰু হিৰ'ইন জব্দ কৰিছে। তাৰ বাবে আমি আমগুৰি আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আৰু যাতে আমি আৰু এটা আহ্বান জনাইছোঁ যাতে কেৱল এই যিসমূহ এই ড্ৰাগছ ধৰিলে তাতে ক্ষান্ত নাথাকি আৰক্ষী আৰু প্ৰশাসনে আৰু যাতে এই ড্ৰাগছ আৰু হিৰ'ইনসমূহ য'ৰ পৰা আহিছে তাৰ আচলতে মূল ঘাটিসমূহ উৎখাত কৰি আচলতে মূল ইয়াৰ কেন্দ্ৰবিন্দু কোন, মূল এই মানুহকেইজন কোন, তাক যাতে তেওঁলোকে যাতে বিচাৰ কৰে। আমি আজি তাকে দাবী জনাইছোঁ আমি বিলাসী থানাৰ তৰফৰ পৰা লগতে আমগুৰি দল সংগঠনৰ হৈ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।